হেল্ল' গাইজ, পুনৰ এটি নতুন ভিডিঅ'লৈ জয় ব্লগলৈ আপোনালোকক স্বাগতম। আশা কৰোঁ আপোনালোকৰ ভাল। মোৰো বৰ্তমান ভাল। এইটো হৈছে হৰৰ ব্লগ। আজি এটা হৰৰ ব্লগ শ্বুট কৰিব গৈ আছোঁ। দেখিছে গাড়ী ৰেডি কৰিছোঁ আমি। ইয়াত গাড়ী ইয়াতে থৈছোঁ। ইয়াত গাড়ী ৰৈ আমি এতিয়া যাম হৰৰ ব্লগ শ্বুট কৰিবলৈ। তো চাই থাকক জয় ব্লগ, ধামাকা হ'ব যায়। হয় গাইজ, এতিয়া গৈ আছোঁ আমি এটা বঢ়িয়া হণ্টেড লোকেশ্যনত। হণ্টেড মানে এতিয়া বেছি দেৰি হোৱা নাই, মোটামুটি 9টা 9:30মান বাজি গ'ল। তথাপি লোকেশ্যনটো পূৰা হণ্টেড। 9টা 9:30 বাজিলেও মানে তাত মানুহ কোনো নাথাকে। তো চাই থাকক, এতিয়া গৈ আছোঁ আমি 4টা গৈ আছোঁ। চাই থাকক, তো এইফালে যাম আমি। গ্লাছখন পূৰা লেতেৰা হৈছে ৰে, একদম পূৰা। এইটো জেগা এতিয়া আমি যাই আছোঁ। আপোনালোকে দেখা পাব অলপ পিছত আৰু কেনেকুৱা লোকেশ্যনটো। এটা লোকেশ্যনত গৈ আছোঁ, দেখিছেনে কেনেকুৱা জেগা, পূৰা আন্ধাৰ একদম পূৰা। এতিয়া কি ওলাই ইয়াতে ঠিক নাই আৰু। আজি ভূত চুট কি দেখা পাওঁ আপোনালোকক কেমেৰাত দেখা পাব, আৰু ভূত দেখাবলৈ আপোনালোকক দেখাই আছোঁ। পূৰা ডেঞ্জাৰ জেগা। তো চাওক আপুনি, ফিলিংছটো লওক কেনেকুৱা জেগা। লোকেশ্যন চাওক আপোনালোকে। গ্লাছখন মোৰ অলপ লেতেৰা হৈ আছে, কাৰণ মানে ধূলি চুলি লাগি এইকেইদিন পূৰা লেতেৰা হৈছে। লোকেশ্যন দেখিছে কি বৈদ্য লোকেশ্যন। আপোনালোকে যদি কেমেৰাত কিবা দেখা পায় আপোনালোকে কমেণ্ট এটা কৰি যাব। আমি বৰ্তমান একো দেখা নাই, এতিয়া গৈ আছোঁ আপোনাক চাব এতিয়া কেনেকুৱা কি দেখা পাওঁ। লোকেশ্যন চাওক, ইফালে চাওক। এই বহুত দূৰ আহি গ'লোঁ, আহি পেলাই এখন দলং পালোঁ। এইখন দলং বোলে হণ্টেড বুলি কয়। এটা গাড়ী আহি আছে, দেখিছে নেকি? আৰু লোকেশ্যন দেখিছে কি ধুনীয়া, একদম ধুনীয়া মানে আৰু ভয়ানকো আছে লোকেশ্যন, একদম ডেঞ্জাৰ আছে একদম। আৰু ইহঁতে গাড়ীত বহি আছে, গোটেইকেইটাক ইহঁতে গাড়ীতে বহি থৈ দিছোঁ। মই লোকেশ্যনটো আপোনালোকক কাভাৰ কৰি দিছোঁ কেনেকুৱা হয়। চাই লওক না লোকেশ্যনটো এইবিলাক। ব্ৰিজৰ ওপৰত এখন দুখন গাড়ী আহি আছে, ধৰক মানুহ আহি আছে এটা দুটা, কিন্তু এতিয়ালৈ তাৰ বাহিৰে বেলেগ আৰু কোনো মানুহ নাই ইয়াত। আপোনাক ৰখি পেলাই দেখাই দিছোঁ। তো গাইজ লোকেশ্যন চাওক, দেখিছে কি ভয়ানক। এই ৰাতি আমি 4টা প্ৰাণী গাড়ী এখনত গৈ আছোঁ। আপোনালোকক দেখাব চাই আছোঁ, কিবা দেখা পাই যদি চাওক। আমিতো বৰ্তমান একো দেখা নাই, কিন্তু এতিয়া আগলৈ দেখিছে মানুহৰ কিবা সেই দেখিছে, একো মানুহে আছে আকৌ। কেনেকুৱা পৰিস্থিতি, একদম পূৰা অন্ধকাৰ পূৰা ৰাস্তা। তো আমাৰে ভয় লাগি আছে না একদম মানে অলপ চলপ ভয় লাগে দিয়কচোন। আৰু আমি ঘৰৰ পৰা বহুত দূৰত আহিছোঁ, মোটামুটি কিমান কিলোমিটাৰমান হ'ব? 20 কিলোমিটাৰমান হ'ব। 20 কিলোমিটাৰমান হ'ব গাইজ। এতিয়া মানুহ নাই, একো নাই। দেখিছে কি লোকেশ্যন এটাত আমি আহি পাইছোঁ। তো চাই থাকক, আপোনালোকক দেখাই আছোঁ। এবাৰ নামি দেখাই আছোঁ। ভয় লাগে দেখোন, আন্ধাৰ। তো গাইজ আমি দুজন নামি গ'লোঁ, বিপাশ আৰু মই। কাৰণ ইহঁতে ভয়তে নামিলে আৰু হেডলাইট জ্বলাই থৈ দিছোঁ, ভয় লাগে। ইহঁতে গাড়ীৰ ভিতৰতে আছে। ইফালে আপোনাৰ লাইটৰ ব্যৱস্থা নাইতো এতিয়া, কিন্তু আপোনালোকে ইফালে ফিলিংছটো পালে গম পাব কেনেকুৱা এটা ভয়ানক ফিলিংছ আহি আছে না। একদম আন্ধাৰ, বেলেগ এটা শব্দও নাই, মানুহো নাই। দেখিছেনে আমি গাড়ী হেডলাইট জ্বলাই লৈছোঁ, কাৰণ কিমান আন্ধাৰ আপুনি তেতিয়াই গম পাব। ইফালে চাওক, এইফালে চাওক, দেখিছে। তো এতিয়ালৈ আমি কিন্তু একো বস্তু দেখা নাই, কিন্তু দেখা পাব লাগে। আজি যদি দেখা পালে ভয় খাবি নেকি? হা ভয় নাখাওঁ। আজি ভূতক দাঙি লৈ গুচি যাওঁ। আজি ভূত লৈ নেকি অলপ নে কি? হা এনে অলপ চাই দিব পাৰি। এইফালে এইখিনিত চাই দিম আহা। এনে দেখিছে গাইজ, এই ব্ৰিজখনৰ কথা কয় মানে। এই ব্ৰিজখন মষ্ট হণ্টেড বুলি কয়। ৰাতি মানে বৰ এক্টিভিটি হৈ থাকে, কিন্তু আমি এতিয়ালৈ এক্টিভিটি একো পোৱা নাই। দেখিছে তলত এই পানী, এই দেখিছে, এয়া দেখিছে পূৰা নল ৰাস্তাও আছে, নল ঘাঁহ আছে গোটেই। এই ৰাতি আপোনালোকৰ কাৰণে কি কাম কৰি আছোঁ দেখিছেনে নে গাইজ? আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। কিমান কষ্ট কৰি আছোঁ ন, 20 কিলোমিটাৰ ঘৰৰ পৰা এই ৰাতি ওলাই আহিছোঁ। ধেমালি নেকি? গালি সপনি খাই পেলাই হা। তথাপি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ে, কি হে আপোনালোক দেই, বেয়া লাগে এনে গাইজ। এইবাৰ চাওক কেনেকুৱা আন্ধাৰ। গাড়ীৰ লাইট চাইট আমি গোটেই লগাই দিছোঁ। আমি গোটেইকেইটা গাড়ীত বহি লক কৰি বহি আছোঁ। ভাই লক কৰি দিছোঁ, ভয় লাগে। দেখিছেনে একো দেখাই নাপায় ইফালে। এই গ্লাছখনে দেখা পাইছে, গ্লাছখনো মোৰ লেতেৰা হৈ আছে। তথাপিছত কিবা দেখা পাইছে নে নাই? একোৱে নাই, হয়নে? কেনেকুৱা খিৰিকীখন অলপ খুলি দিব নেকি? খিৰিকীখন অলপ খুলি দিয়া বাছ। এই চাওক দেখিছেনে শব্দ? বেঙৰ শব্দ আহিছে। ক'ত পোৱা নাই দেখোন, কিবা পাইছে? চাওঁ এই কিবা শব্দ মাৰিছে। বল বিপাশ, এ বে ভাই চাব বাপ, ইয়াতে গেলা আমি খেলি থাকোঁতে গেলা শব্দ, কি শব্দ টকটকাই দিছে পুৰা গাড়ীৰ দৰ্জাত। ভাই কিবা এটা আছে ভাই, বিৰা চিৰা হ'ব মানে, ঢালুৱা বিৰা দাঙি চাঙি লৈ যাব ভাল বল কেলা। ঢালুৱা বিৰা চিৰা হ'ব নেকি? ভাই জানা কথা না ভাই, বিবাহ ৰাহুলে বেয়া ভাই গাজিবে। আজি দিগদাৰ আছিল কেনটা হলিৰ দিনা। কি আছিল নাজানো আৰু কিবা এটা আছিল, কিবা আছিলে গেৰাণ্টি আছে, হয়নে না? কোনোতো নাই।
কোনো নাই পুৰা আন্ধাকাৰ জেগা আপুনি গাইজ আপোনালোকে বিশ্বাস কৰক আন্ধাকাৰ জেগা আপোনালোকক দেখাই আছোঁ আমি তাৰপিছত আমি লাইট চাইট অফ কৰি দিলোঁ অলপ সময় লাইটটো অফ কৰি মানে ফিলিংছটো ল'লোঁ চাওঁতে মানে পিছৰ দৰ্জাখনৰ কাষেদি আমাৰ গ্লাছ উঠোৱা আছে কিন্তু কথা নাই গ্লাছখন মোৰখন অলপ নমোৱা আছিল আপোনালোকক দেখাবৰ কাৰণে তাৰপিছত কিবা এটা টক শব্দ উঠি গ'ল এই মানে পুৰা গাৰ লুম চাক দেখিছে নাই গাৰ লুম সিঁয়ৰি উঠছে দেখিছে নাই পুৰা গাৰ লুম সিঁয়ৰি উঠছে ভয় খাইছোঁ গাইজ চাই থাকক আৰু দেখাই আছোঁ গাইজ যেতিয়া আমি তাৰ পৰা ওলালোঁ মাপে কচম বেয়া ভয় খাইছোঁ গাইজ সঁচা কেনেকুৱা লাগিছিল ফিলিংছটো ভয় লাগিছিল নে মানে অলপ কিবা এটা হৈছে কাৰণ গাৰ লুম সিঁয়ৰি গৈছে গাইজ মিছা কথা নকওঁ গাৰ লুম সিঁয়ৰি গৈছে এনেই আৰু পাগলামি উঠা নাই আমাৰ সঁচা কৈছোঁ এতিয়া তাৰ পৰা ওলাই আহিলোঁ আমি সেই লোকেশ্যনটোৰ পৰা ওলাই আহিলোঁ আহি পেলাই এটা বেলেগ লোকেশ্যনত গৈ আছোঁ চাই দেখকচোন তাতে আৰু কি হয় যা আজি ভূত দেখা পাম ভূত দেখামেই আজি চাই দেখক এই চাওক তাৰ পৰা ওলাই আহিলোঁ আমি এতিয়া তো গাইজ চাওক এইটো এটা বেলেগ লোকেশ্যনত আহিছিলোঁ নদীৰ পাৰে দেখিছে সেইটো এটা মাথোৱাৰী টাইপ মাথোৱাৰী একজেক্ট মাথোৱাৰী নহয় এনেকুৱা নদীৰ কাষে কাষে এটা ৰাস্তাটো দেখিয়ে গম পাইছে আপোনালোকে কেনেকুৱা ৰাস্তা একদম বেয়া পূৰা মাটিৰে ইয়াত অলপ যাই আমি অলপমান গৈ পেলাই আমি এটা লোকেশ্যনত এটা ৰখি ল'ম তাৰপিছত আপোনালোকক দেখাম এই দেখিছে গাইজ কেনেকুৱা হা কিয় কি হৈছে তোৰ যাবি এইটো চাওক দেখিছেনে এই মাথোৱাৰী কাষে কাষে গৈ আছোঁ মাথোৱাৰী একজেক্ট মাথোৱাৰী নহয় এইটো নদী দেখিছে নে গাইছে এইটো নদী এতিয়া আপোনালোকক ৰখি দেখাই আছোঁ অলপ সময় ধৈৰ্য ধৰক আমি যাই পাই লওঁ এইখিনি জেগা একজেক্ট তাৰপিছত আপোনালোকক দেখাই আছোঁ নে ইয়াতে ৰখাবা নেকি এবাৰ নেকি অঁ লাইটটো জ্বলাই থৈ দিয়া ভয় লাগে না এইটো কিবা জ্বলি আছিল হাইট বে চকুৰ উঠা চাচোন আগত শিয়াল হ'ব পাৰে না শিয়াল টাইপৰ হ'ব গাইছ এইটো চাওক লোকেশ্যনটো এই আগত এটা শিয়াল টাইপৰ শিয়াল নে কি চকু দুটা খালি কি জ্বলি আছে ইয়াৰ পূৰা চকু দুটা পূৰা জ্বলি থকা যেন লাগি আছিল হয়নে চকু দুটা তো আগত দেখাই আছোঁ ৰ'ব আৰু এইটো চাওক লোকেশ্যনটো চাওক এইটো মাথোৱাৰী এইটো নদী হ'ল আপোনাৰ দেখ মই আগত বেছি সেইত নাযাওঁ কাৰণ অলপ ভয় লাগে এইটো নদী এই তলত নদীটো আছে এই লোকেশ্যনটো চাওক আপুনি এই কি গাড়ীৰ লাইট চাইট জ্বলাই থৈ দিছোঁ আৰু সিহঁতে যে গাড়ীত একদম মানে এই লোকেশ্যনটো মানে এই অলপ ৰাস্তাৰ কাষত বুলি ক'ব নোৱাৰি অলপ ভিতৰ চাই দিয়ে তো গাইজ দেখিছে ইয়াতে পূৰা আমি লাইট জ্বলাই থৈছোঁ পূৰা অন্ধকাৰ ছাইডটো এই আগত কিবা এটা জ্বলি আছিল কিন্তু শিয়াল চিয়ালো হ'ব পাৰে আৰু ভয় লাগে গাইজ একদম পূৰা ডেঞ্জাৰ মানে ইয়াৰে ফিলিংছটো পূৰা ডেঞ্জাৰ হয়নে তেনেকুৱা ডেঞ্জাৰ লাগছে নে পূৰা এই দেখিছেনে পূৰা আজি ডেঞ্জাৰ হ'ব আজি তো গাইজ এইটো চাই লওক মানে এইখিনি এৰিয়াৰ কথাই কৈছোঁ আপোনাক এইখিনিত মানে সচৰাচৰ এক্টিভিটিবোৰ যিখিনি হয় আৰু সচৰাচৰ যিখিনি ঘোষ্ট এক্টিভিটি বা কিবা তেনেকুৱা টাইপৰ হয় আৰু ফিলিংছটো তেনেকুৱা যেন লাগি আছে অলপ গাটো সিঁয়ৰে তাৰমানে মোৰ অলপ কিবা এটা নিগেটিভ এনাৰ্জি ওচৰত থাকিলে গা চা লুম চুম সিঁয়ৰি উঠে এইটো মানে আৰু গম পাওঁ আৰু কিবা এটা ভিতৰৰ পৰা ফিলিংছ এটা আহি যায় আৰু ইয়াতে কি ৰাহুল কি হৈছে কিয় এই তাৰ এই বিভাস ইয়াক যেতিয়া এই গাড়ীত দিয়ে সেই কৰি দিছিল টক মাৰি দিছিল তেতিয়াৰ পৰা ইয়াৰ গাটো বেয়া হৈছে না অলপ কৈ আছে হা কি হৈছে ভাই কি হৈছে আৰে ভয় কৰিব নালাগে ইমান একো নহয় ইমান টেনশ্যন নাই গা চাই এই বমি নকৰবি এই গাই যি বমি কৰি আছে আৰে ইমান ভয় কৰিব নালাগে এই একো হোৱা নাই যাম অলপ শুই যা গাই ভয় লাগে দিয়া সঁচা মানে আমাৰ লগত আহিছিল ৰাহুলকো লৈ আহিছিলোঁ এই যেতিয়া গাড়ীখনৰ পৰা এই শব্দ এটা হৈছিল এনেকৈ শব্দ এটা হৈছিল তেতিয়াৰ পৰা সিয়াৰ মানে গাটো বেয়া কৈ আছে গাটো বেয়া লাগি আছে পেটটো কিবা লাগি আছে আমি ভাবি আছোঁ এনেই কিবা কৈ আছে নেকি তো সঁচাই এইখিনিত অহাৰ লগে লগে সি মানে একদম পৰি গৈছে মানুহটো দেখিছেনে গাইজ ডেঞ্জাৰ গাইজ ডেঞ্জাৰ ভয় লাগে শিয়াল দেখিছেনে এই দুই আগত আছে এই আগত এই দুই শিয়াল দেখিছে ঘূৰি আছে ই কামাৰিব লাগিলে পাগলা হ'ব লাগিব আমি দি আছোঁ দেখিছেনে ই ইমান ডিষ্টাৰ্ব দিছে আমাক তেতিয়া বেলেগ ভিডিঅ' কৰোঁতে এইটো যাই আছে আগত দেখিছেনে এইটো আগত এই দৌৰি আছে এইটো খেদি আছোঁ পূৰা খেদি আছোঁ ই চালা চোৰে আমাক কামুৰিব আহিছিল দেখিছেনে চালা চুটিয়াই চালা ভূত বিচাৰি আহোঁতে ই আমাক কামুৰিব আহিছিল পূৰা খাই দিয়া এইটো বলাল সোমাল গাইজ তাৰ পৰা শিয়াল খেদি আহিলোৱে তাৰপিছত আৰু এটা ষ্টৰি আছে এইবিলাক ষ্টৰি চলাই ৰাতি বা ভিডিঅ' শ্বুট কৰাওঁতে ওলাই তাৰমানে ইয়াৰ লগত এটা ঘটনা আছিল বোলে স্কুলত তাৰমানে যাওঁতে ই ক'ব ভালকৈ বুজাই বোলে কি হৈছিল
মানে মোৰ যিখন স্কুলত মই মানে কাম কৰোঁ আচ্ছা তাতে মানে বাচ্ছাই যেতিয়া মানে বাচ্ছা এটাৰ হাতত চাবি থাকেতো তো সিহঁতে মানে ৰুমটো খুলিব আহে হা সিহঁতে হা তো তাৰপিছত সিহঁতে মানে ৰুম খুলিব আহোঁতে মানে আপোনাৰ মানে কি হৈছে সি ৰাতিপুৱা 8টামান বজাতে ৰুম খুলি থাকোঁতে এটা মানুহ এটা বহি আছিল আচ্ছা তো সি মানে প্ৰথম দাউৰি গুচি গ'ল আৰু নেক্সট দুজনক মাতি লৈ আহিলে হা সেই মাহে ল'ৰাটোৱে তাৰমানে মানুহ এটা বহি থকা দেখা পাইছে এইয়া তাৰপিছত যেতিয়া বহুত ল'ৰা ছোৱালী উল্টা পুল্টা লাগি গ'ল তাৰপিছত আৰু অহাৰ পিছত দেখা পাই যে মানুহটো নাই হা এতিয়া সেইটো বহুতে আছিল হা সঁচা মানুহে কি আছিল? আছিল কি আছিল সেইটো তাৰমানে এতিয়ালৈকে আমি গম নাপাওঁ আৰু ল'ৰাজন বহুত মানে শান্ত ল'ৰা যোনে মোক কথাটো কৈছে মানে আল্টু ফাল্টু ল'ৰা নহয় আল্টু ফাল্টু ল'ৰা নহয় সেইকাৰণে মোৰো অলপমান মানে ভয় আছে আচ্ছা, সেইটোৱে মানে এটা সামান্য এটা ঘটনা ঘটিছে আচ্ছা দেখিলে গাইছ এনেকুৱা কিছুমান ঘটনা হৈ থাকে তাৰমানে আপুনি ভূত নাই বুলি কওঁ ভূত আছে নিগেটিভ এনাৰ্জি আছে যেনেকৈ ভগৱান আছে তেনেকৈ নিগেটিভ এনাৰ্জিও আছে সেইকাৰণে আজি ভিডিঅ'টো শ্বুট কৰিছোঁ লাইক কৰি তো গাইজ এইটো ঘোষ ডিটেক্টৰ এটা ঘোষ টিউব বুলি কয় এইটো ডিটেক্ট কৰি আছোঁ ৰ'বক এটা বেয়া বৈদ্য লোকেশ্যন এটা পাইছোঁ আৰু একদম ডেঞ্জাৰ তো চাই থাককচোন এবাৰ নামি চাওঁ ৰ'বক নামি চাওঁ এইটো বেছি জোৰে কথা ক'ব নোৱাৰোঁ ভয় লাগে ভাই তো গাইজ এতিয়া আমি ঘোষ টিউব এইটো ঘোষ ডিটেক্টৰ এটা অন কৰিছোঁ চাব দেই এইটো ঘোষ আছে এটা চাওঁ ডিটেক্ট কৰচোন ক'ৰবাত কিবা আছেনে এইটো চাব ইয়াতে দেখালে ইয়াতে দেখাই দিয়ে পুৰা ডিটেক্ট কৰি দিয়ে কিবা থাকিলে এতিয়ালৈ একো পোৱা নাই ইয়াতে একো নাই চাওঁ তুমি লোৱা এইটো তুমি লোৱা তেতিয়া কৰি চাই থাকা এই এটা লোকেশ্যন আছে দেখিছে নে গাইছ পুৰা ডেঞ্জাৰ হা দেখিছে শব্দ দেখিছে ইয়াতে হা ইয়াতে শব্দ দেখিছে কোনোবা জেগা অলপ লাইটটো মাৰচোন লাইট আছে নেকি পোহৰ এইটো পোহৰটো দেখাই নাপায় এইখিনি জেগাত পুৰা আন্ধাৰ কিবা ডিটেক্ট কৰিছে নেকি নাই না এখন ইফালে চাচোন ইফালে চাই দে এবাৰ গাড়ীখন ইয়াতে ৰাখছোঁ ৰ'ব এইফালে গছডালত চাচোন নাই ইয়াতে একো ডিটেক্ট কৰা নাই গাইছ বৰ্তমান একো নাই এইটো চাই আছোঁ ৰ'ব এইটো দি চাই আছোঁ এই কিবা এটা ডিটেক্ট কৰিছিলে তো গাইজ এতিয়া 12টা বাজি গ'ল 12টা বাজি 1 মিনিট হৈ গ'ল এতিয়া ঘোষ ডিটেক্টৰটো অন কৰিছোঁ ৰ'ব চাই আছোঁ কিবা ওলাইছে নে নাই একো ওলোৱা নাই না একো নাই গাইছে এতিয়া বৰ্তমান একো পোৱা নাই এইখিনিত তো আমি যেতিয়া শিয়ালে খেদিলে তাৰপৰা আমাৰ এই আমাৰ লগত যোন ৰাহুল আছিল ৰাহুলৰো এনেকুৱা এটা প্ৰব্লেম হৈ গ'ল আৰু বেছি মই নকৰোঁ আৰু ইয়াৰ পৰা ওলাই যাম আৰু ৰাতিও 12টা বাজি গ'ল এতিয়া আৰু ভাল নালাগে এইখিনি সময় আৰু এইফালে লোকেশ্যনটো চাওক এই দেখিছে লোকেশ্যনটো চাওক পুৰা ব্ৰিজৰ কাষত পুৰা ভাল লাগে কিবা এটা ডিটেক্ট কৰিছে ক'ত চাওঁ কৈ নাই দেখোন নাই একো ডিটেক্ট কৰা নাই গ'ল এতিয়া যাওঁ বোলা নে কি হা বহুত দেৰি হৈ গ'ল বহুত ৰাতি হৈ গ'ল আৰু ভয় লাগে ভাই বলক এই ৰাতি আপোনালোকৰ কাৰণে এনেকৈ শ্বুট কৰি আছোঁ আপোনালোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব জয় ব্লগ চেনেলটো এটা বঢ়িয়া কণ্টেণ্ট দিছোঁ আপোনালোকে চাই ভাল পাব এবাৰ আৰু আপোনালোকক গাইজ ৰাস্তাটো দেখাই দিছোঁ চাওক কেনেকুৱা ৰাস্তা এই ৰাতি 12টা বজাত পূৰা চুনচান চাৰক কোনো নাই মানুহ দেখিছেনে গাইজ এতিয়া চাই থাকক কিবা দেখা পাওঁ নাপাব আপোনালোকে চাই ল'ব পূৰা ৰাস্তাত একো নাই কিন্তু চাই লওক দেখিছে তো গাইজ আমি লোকেশ্যনটোৰ পৰা আহিলোঁ আৰু অহাৰ উদ্দেশ্যটো সোনকালে এইটো হ'ল কাৰণ ইয়াৰো গাটো বিৰাট বেয়া ৰাহুলৰ মানে একদম বমি টাইপৰ কিবা তেনেকুৱা ফিলিংছ কৰি আছে তো আজিলৈ এইখিনি আছিল ভিডিঅ'টো এটা কণ্টেণ্ট ভিডিঅ' শ্বুট কৰিলোঁ কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো আজিলৈ বাই